উৰিয়াম ঘাটৰ পিছতে নগাঁৱৰ হাতীচুঙা মৌজাৰ বগৰীগুৰি পামত চলিব বৃহৎ উচ্ছেদ অভিযান। নগাঁও সদৰ ৰাজচক্ৰ বিষয়াই জাননী জাৰি কৰাৰ পিছতে নিজে নিজে দখলীকৃত ভূমি খালী কৰি আঁতৰি যোৱা পৰিলক্ষিত হৈছে। বগৰীগুৰি পাম কিজামতৰ ৬২ আৰু ৬৩ নং চৰকাৰী গেজিং ৰিজাৰ্ভত বাস কৰা লোকসকলে নিজে খালী কৰিছে যদিও তেওঁলোকে চৰকাৰক অনুৰোধ জনাইছে পুনৰ সংস্থাপন দিয়াৰ বাবে। লগতে উক্ত স্থানত মুছলিম ছাত্ৰ সন্থাৰ এটি সজাতিৰ দলে চৰজমিন তদন্ত কৰি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে সংগঠনটিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মইনুল ইছলামে। তেওঁ কয় যে যুগ যুগ ধৰি ইয়াতে বসবাস কৰি অহা সম্পূৰ্ণ নথিপত্ৰ থকা এই ভাৰতীয় নাগৰিকসকলে পুনৰ সংস্থাপন দিব লাগে, অন্যথা মোচাই সমগ্ৰ অসম জুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব। যোৱাকালি ৰাতি বগুৰাগুৰি পামত এটা নটিচ প্ৰদান কৰিছে। নটিচ প্ৰদান কৰাৰ পিছত যেটো আমি গম পাইছোঁ, আমি মুছলিম ছাত্ৰ সন্থাৰ সজাতি দলে আমি আহিছোঁ। অহাৰ পিছত বগুৰাগুৰি পাম্পত চাইছোঁ মানুহবিলাকে ইয়াত নিজে নিজে ঘৰ ভাঙি গৈ আছে। আৰু আমি এটা মুছলিম ছাত্ৰ সন্থাৰ এটা মানে আমি দাবী উত্থাপন কৰিছোঁ, যিসকল ভাৰতীয় নাগৰিক তেখেতসকলক উচ্ছেদ কৰিছে আৰু আমি উচ্ছেদ কৰক, আমাৰ ইয়াত উচ্চতম পূৰ্ণ সমৰ্থন আছে। কিন্তু তেখেতসকলক ভাৰতীয় হয়নে নহয়? যদি ভাৰতীয় হয় তেখেতসকলক পুনৰ সংস্থাপন দি পেলাই উচ্ছেদ কৰিব লাগিছিলে। কিন্তু এইটো চৰকাৰখনে অকল সংখ্যালঘুক উচ্ছেদ কৰা নাই, অকল মিয়াক উচ্ছেদ কৰা নাই, অকল মুছলমান হোৱাৰ কাৰণে উচ্ছেদ কৰিছে। আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অহা ২৮ তাৰিখে আমি গুৱাহাটীত আমি গণ আন্দোলন আমি কৰিম আৰু ইয়াত হাজাৰ হাজাৰ লোক আমি ইয়াত সমবেত হ'ব আৰু আমি জাতিৰ স্বাৰ্থত উচ্ছেদৰ নামত মুছলমানক যি ধৰণৰ হাৰাশাস্তি কৰিছে এইটো আমি প্ৰত্যুত্তৰ আমি ২৮ তাৰিখে দিম বুলি আমি প্ৰস্তুত হৈ আছোঁ। আৰু দ্বিতীয়তে আমি কথা ক'ব বিচাৰিছোঁ যে ১৯৭১ চনত লিগেচি থকাৰ পিছত আজিলৈকে তেখেতসকলক যে ভাৰতীয় আৰু NRC থকাৰ পিছত তেখেতসকলক কিয় এই সংস্থাপন দিয়া নাই চৰকাৰখনে? আজি চৰকাৰখনক আমি আহ্বান জনাইছোঁ যে এই হিটলাৰী শাসন সেয়া আপোনালোকৰ নাথাকে। ২০২৬ চনত ইয়াৰ আপোনাৰ প্ৰত্যুত্তৰ পাব। আপুনি এটা জাতিক টাৰ্গেট কৰি আপোনাৰ নিজৰ গাদীটো বচাব বিচাৰিছে। এই আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু অনাগত দিনত যদি আপুনি ভাবিছে যে মুছলমানক এই ধৰণৰ আপুনি হাৰাশাস্তি কৰিব, এইটো কোনো আপোনাৰ ভুল ধাৰণা। আমি মুছলিম ছাত্ৰ সন্থাই ১০০০ কেডাৰ আজিলৈকে প্ৰস্তুত কৰিছোঁ। দৰকাৰ পৰিলে জাতিৰ স্বাৰ্থত, মুছলমানৰ স্বাৰ্থত আমি মুছলিম ছাত্ৰ সন্থাই আমি এই জাতিৰ হকে নিজৰ গুলি খাই পুলিচৰ গুলি আমি ভয় নকৰি আমি গুলি খাই মৰি আমি বাধ্য হ'ম, কিন্তু আমি জাতিৰ হৈ শ্বহীদ হ'বলৈ আমি প্ৰস্তুত আছোঁ। কিন্তু চৰকাৰক বাৰম্বাৰ আমি সকীয়াই দিছোঁ যে যিসকল ভাৰতীয় নাগৰিক থকাৰ স্বত্বেও তেওঁলোকে বিদেশী বনাইছে আৰু বিদেশী নামত ভাৰতীয়ক মানে হাৰাশাস্তি কৰিছে। এই আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু যিসকলে অবৈধ বুলি কয়, আজি সন্দেহজনক বাংলাদেশী বুলি কয়, অসমৰ মন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হিন্দু বাহন হিন্দু থকাৰ স্বত্বত বাংলাদেশৰ পৰা যদি এই মানুহ যদি আহিছে তেতিয়াহ'লে আপোনালোকৰ চৰকাৰখন ব্যৰ্থ হৈছে, গৃহ বিভাগ ব্যৰ্থ হৈছে। মই ভাবোঁ এই জাতিয়ে যি দৰে টাৰ্গেট কৰিছে এই কেতিয়াও সহ্য কৰা নহ'ব। ইয়াৰ প্ৰত্যুত্তৰ ২০২৬ আমি দিম বুলি আজি সংবাদ মাধ্যমত স্পষ্টভাৱে কৈছোঁ।